আসলে এনেকুৱা ধৰণৰ ঘটনাবিলাকত গম পায় যে বৰ্তমান সময়ৰ অসমৰ এনেকুৱা আছাম ব্যক্তি আছে যিসকল ব্যক্তি এই মুহূৰ্তলৈকে সমাজৰ সভ্যতা আৰু শিষ্টাচাৰ শিকা নাই। তেওঁলোকে শিষ্টাচাৰ আৰু সভ্যতা শিকাৰ প্ৰয়োজন আছে। তাৰোপৰি মানে গোটেই দিনটোত যে আমি গোটেই ইনফৰমেশ্যনবিলাক যে পাওঁ, ক'ত কি ঘটি আছে আমি যে সদিয়া বা ধুবুৰীলৈ খবৰ পাওঁ, সেই খবৰবিলাক বুটলি অনা ব্যক্তিসকলে হ'ল আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল। তেওঁলোকক যদি প্ৰত্যেকটো সময়তে এনেকুৱাকৈ তেওঁলোকে যদি আপোনাৰ অভব্য আচৰণ কৰে, এই বিষয়টো ভাল হোৱা নাই। আৰু এই বিষয়ৰ ওপৰত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা হস্তক্ষেপ ৰাখিব লাগে যে সাংবাদিকৰ সুৰক্ষাৰ কাৰণে বা সাংবাদিকৰ এনেকুৱা ক্ষেত্ৰত যাতে কোনো ব্যক্তিয়ে যদি অভব্য আচৰণ কৰিব নোৱাৰে, তাৰ কাৰণে দৰকাৰ হ'লে এখন আইনো প্ৰণয়ন কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ যে এনেকৈ সংবাদ ল'বলৈ যাওঁতে বা বাতৰি কেতিয়াবা পৰিৱেশন কৰিবলৈ যাওঁতে কিছু সাংবাদিক এনেকুৱা ধৰণৰ লপাথাপক হোৱাটো বাদেই দিয়ক, কেতিয়াবা কোনোবা সাংবাদিক আমি মৃত্যু বাতৰিও আমি ইতিমধ্যে পৰিৱেশন হোৱা দেখিবলৈ পাইছোঁ। গতিকে সাংবাদিকৰ সুৰক্ষাৰ কাৰণে দৰকাৰ হ'লে আপোনালোক অসম চৰকাৰে এই বিষয়টোৰ ওপৰত মানে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে আৰু তেওঁলোকৰ ছিকিউৰিটি এটা ব্যৱস্থা কৰিব লাগে। কাৰণ সাংবাদিকসকলে এটা চেঞ্চিটিভ এৰিয়াৰ চেঞ্চিটিভ ইছ্যুক মানে ৰাইজৰ মাজত আপোনাৰ উপস্থাপন কৰিবৰ কাৰণে আগবাঢ়ি যায়। তেওঁলোকৰ লগত কোনো তেনেকুৱা আৰ্মছ নাথাকে, তেওঁলোকৰ লগত কোনো তেনেকুৱা বডি ছিকিউৰিটি গাৰ্ড নাথাকে। গতিকে ছিকিউৰিটি গাৰ্ডৰ ব্যৱস্থা কৰিব লাগে আৰু বিচাৰোঁ সভ্য সমাজে কেতিয়াও কোনো কাৰণত এই শিষ্টাচাৰখিনি নিশিকাকৈ মানে মানৱ সমাজত জীয়াই নাথাকে। ইতৰ প্ৰাণী আৰু মানুহৰ মাজত পাৰ্থক্য এটাই যে আমি শিষ্টাচাৰ জানো, আমি সন্মান কৰিব জানো, আমি সাংবাদিকসকলক আমি সেইখিনি গণতন্ত্ৰ চতুৰ্থ স্তম্ভক ৰেচপেক্ট দিবলৈ জানো। আৰু ৰেচপেক্ট দিবলৈ নজনাসকলে এনেকুৱা ডাঙৰ এটা ইনষ্টিটিউশ্যন চলাইছে, আহি থকা দিনত আৰু এনেকুৱা ইয়াতকৈ বেয়া ঘটনা বা পৰিঘটনা ঘটিব পাৰে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো আপুনি জলপটকৈ ৰাইজৰ মানে মাজলৈ পোহৰলৈ অনাৰ বাবে। আৰু তেখেতে এইটো জেদ সম্পূৰ্ণ খৰচৰ ব্যৱস্থা কৰিব লাগিব আৰু তাত যিখিনি ছিকিউৰিটি লেবছ হৈ আছে বা যিখিনি ধৰি লৈছোঁ তেওঁ এটা ইনষ্টিটিউট চলাবৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণৰ নৰ্মছ লাগে, প্ৰত্যেকটো নৰ্মছ যাতে তেওঁ যাতে ফ'ল' কৰে আৰু কিবা কাৰণে যদি নৰ্মছ ফ'ল' নকৰে, আহি থকা দিনত বিলাসিতা অসমে কিন্তু তাত কিন্তু হস্তক্ষেপ কৰিব। ধন্যবাদ। আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাকত গম পায় যে বৰ্তমান সময়ৰ অসমৰ এনেকুৱা আছাম ব্যক্তি আছে যিসকল ব্যক্তি এই মুহূৰ্তলৈকে সমাজৰ সভ্যতা আৰু শিষ্টাচাৰ শিকা নাই। তেওঁলোকে শিষ্টাচাৰ আৰু সভ্যতা শিকাৰো প্ৰয়োজন আছে। তাৰোপৰি মানে গোটেই দিনটোত যে আমি গোটেই ইনফৰমেশ্যনবিলাক যে পাওঁ, ক'ত কি ঘটি আছে আমি যে সদিয়া বা ধুবুৰীলৈ খবৰ পাওঁ, সেই খবৰবিলাক বুটলি অনা ব্যক্তিসকলে হ'ল আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল। তেওঁলোকক যদি প্ৰত্যেকটো সময়তে এনেকুৱাকৈ তেওঁলোকে আপোনাৰ অভব্য আচৰণ কৰে, এই বিষয়টো ভাল হোৱা নাই। আৰু এই বিষয়ৰ ওপৰত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা হস্তক্ষেপ ৰাখিব লাগে যে সাংবাদিকৰ সুৰক্ষাৰ কাৰণে বা সাংবাদিকৰ এনেকুৱা ক্ষেত্ৰত যাতে কোনো ব্যক্তিয়ে যদি অভব্য আচৰণ কৰিব নোৱাৰে, তাৰ কাৰণে দৰকাৰ হ'লে এখন আইনো প্ৰণয়ন কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ যে এনেকৈ সংবাদ ল'বলৈ যাওঁতে বা বাতৰি কেতিয়াবা পৰিৱেশন কৰিবলৈ যাওঁতে কিছু সাংবাদিক এনেকুৱা ধৰণৰ লপাথাপক হোৱাটো বাদেই দিয়ক, কেতিয়াবা কোনোবা সাংবাদিক আমি মৃত্যু বাতৰিও আমি ইতিমধ্যে পৰিৱেশন হোৱা দেখিবলৈ পাইছোঁ। গতিকে সাংবাদিকৰ সুৰক্ষাৰ কাৰণে দৰকাৰ হ'লে আপোনালোক অসম চৰকাৰে এই বিষয়টোৰ ওপৰত মানে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে আৰু তেওঁলোকৰ ছিকিউৰিটি এটা ব্যৱস্থা কৰিব লাগে। কাৰণ সাংবাদিকসকলে এটা চেঞ্চিটিভ এৰিয়াৰ চেঞ্চিটিভ ইছ্যুক মানে ৰাইজৰ মাজত আপোনাৰ উপস্থাপন কৰিবৰ কাৰণে আগবাঢ়ি যায়। তেওঁলোকৰ লগত কোনো তেনেকুৱা আৰ্মছ নাথাকে, তেওঁলোকৰ লগত কোনো তেনেকুৱা বডি ছিকিউৰিটি গাৰ্ড নাথাকে। গতিকে ছিকিউৰিটি গাৰ্ডৰ ব্যৱস্থা কৰিব লাগে আৰু বিচাৰোঁ সভ্য সমাজে কেতিয়াও কোনো কাৰণত এই শিষ্টাচাৰখিনি নিশিকাকৈ মানে মানৱ সমাজত জীয়াই নাথাকে। ইতৰ প্ৰাণী আৰু মানুহৰ মাজত পাৰ্থক্য এটাই যে আমি শিষ্টাচাৰ জানো, আমি সন্মান কৰিব জানো, আমি সাংবাদিকসকলক আমি সেইখিনি গণতন্ত্ৰ চতুৰ্থ স্তম্ভক ৰেচপেক্ট দিবলৈ জানো। আৰু ৰেচপেক্ট দিবলৈ নজনাসকলে এনেকুৱা ডাঙৰ এটা ইনষ্টিটিউশ্যন চলাইছে, আহি থকা দিনত আৰু এনেকুৱা ইয়াতকৈ বেয়া ঘটনা বা পৰিঘটনা ঘটিব পাৰে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো আপুনি জলপটকৈ ৰাইজৰ মানে মাজলৈ পোহৰলৈ অনাৰ বাবে। আৰু তেখেতে এইটো জেদ সম্পূৰ্ণ খৰচৰ ব্যৱস্থা কৰিব লাগিব আৰু তাত যিখিনি ছিকিউৰিটি লেবছ হৈ আছে বা যিখিনি ধৰি লৈছোঁ তেওঁ এটা ইনষ্টিটিউট চলাবৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণৰ নৰ্মছ লাগে, প্ৰত্যেকটো নৰ্মছ যাতে তেওঁ যাতে ফ'ল' কৰে আৰু কিবা কাৰণে যদি নৰ্মছ ফ'ল' নকৰে, আহি থকা দিনত বিলাসিতা অসমে কিন্তু তাত কিন্তু হস্তক্ষেপ কৰিব। ধন্যবাদ।